হেল্ল' ফ্ৰেণ্ডছ, আজি আছিলোঁ আমি গুৱাহাটীৰ হোটেলত। এতিয়া গৈ আছোঁ মুছাফিৰখানাত। যিহেতু আজি হজ যাত্ৰী যাব, আজি যিহেতু ফ্লাইট আছে, সেইকাৰণে এতিয়া আমি তালৈ গৈ আছোঁ। এতিয়া আমি কিজনী এইফালে হাই গাইজ, দোৱা কৰিব যাতে ভালে ভালে যেনেকৈ গৈছে তেনেকৈ ঘূৰি আহিব। বাকীখিনি দেখাম বাৰু, চাই থাকিব। এতিয়া এইফালে এয়া মুছাফিৰখানা পালোহি, আহি পালোঁ আমি। সকলো হজিসকলক ইয়াতে আনি ৰখা হয় আৰু ইয়াৰ পৰাই বাছত এয়াৰপৰ্টলৈ লৈ যায়। এয়া এতিয়া এইফালে ওলালে সকলো হজিসকল, এতিয়া যাবলৈ বুলি বাছত উঠিবলৈ গৈ আছে আৰু সকলোৱে নিজৰ মানুহখিনি আহিছে যিহেতু মাত এষাৰ বাছতে লগাই লৈছে। আৰু আমাৰ ভিনি এইফালে বাছত উঠি বহিলে যাবলৈ বুলি ৰেডি। আৰু এইফালে বাছো এৰিলে, এয়াৰপৰ্টলৈ যাবলৈ বুলি ৰেডি হৈ গৈ আছে এইফালে। আৰু কিমান ধুনীয়া লাগিছে চাওকচোন, বাছকেইখনে লাইন গৈ আছে। বাছকেইখন ওলাই যোৱাৰ পিছতেই আমিবোৰো লগতে ওলাই গ'লোঁ। এয়া এতিয়া আমি এয়াৰপৰ্ট গৈ আছোঁ আৰু হজ যাত্ৰীৰ গাড়ী বাছ কেইখন আহি আছে পিছফালে। সকলোৱে দোৱা কৰিব দেই, দিনকেইটা পাৰ কৰি দিয়ক। এয়া হজ কমিটিসকলে এইফালে কেম্প নিচিনা এটা বনাই থৈছে, যিহেতু এয়াৰপৰ্টত সোমাব নিদিয়ে সকলোকে, সেইকাৰণে ইয়াতে লগ কৰিবলৈ দিয়ে ঘৰৰ মানুহবিলাকক। আৰু বেছিকৈ লগ কৰিব নিদিয়ে, এবাৰে লগ কৰিব দিয়ে আৰু তাৰপাছত লৈ যাব। এয়াৰপৰ্টত সোমোৱা মাত্ৰক আৰু আমাক লগ কৰিব নিদিয়ে, আমি লগ নাপাম আৰু সেইকাৰণে ইয়াতে সকলো হজিসকল ৰখা হৈছে। ফেমিলিবিলাক যিবিলাক লগত আহিছে এৰিবলৈ, সিহঁতক এইফালে বহিবলৈ কেম্প বনাই দিছে। এয়া ইমান ধুনীয়া পৰিৱেশ, ইমান মানুহ, ইমান ভিৰ।